আপোনালোক সকলোকে স্বাগতম জনাই আজি ভিডিঅ' এটা আৰম্ভ কৰিছোঁ। আজি ভিডিঅ'টো অকণমান বেলেগ হ'ব বাকীবিলাকতকৈ, গতিকে নাজানো আপোনালোকে কেনেকুৱা পায়, বাৰু শুনি যাওকচোন। মোৰ এটা লাইভৰ তলত কমেণ্ট এটা পালোঁ। কমেণ্টকেইটা আপোনালোকক শুনাবলৈ বিচাৰিছোঁ প্ৰথমতে, তাৰ পাছত মই ক'ম সেয়া কোন। তথাপিতো মই কৈ লৈছোঁ বাৰু, যেতিয়া খুব বেছি কাৰোবাক ভাল পোৱা যায় মনৰ পৰা, সেই মানুহক যদি বহুত বছৰৰ মূৰত পাই যোৱা যায় কিমান বেছি ভাল লাগে বাৰু। আপোনালোকে অনুভৱ কৰিব পাৰেনে? আপোনালোকৰ কেতিয়াবা এনেকুৱা হৈছে নাই বাৰু যে ইউটিউব চেনেলটো খোলাৰ পাছত বা ফেচবুকত থকাৰ পাছত এনেকুৱা কাৰোবাক আপোনালোকে লগ পাইছে নেকি যে যাক নিৰ্দিষ্টকৈ কোনোবাই হওক বা তেনেকুৱা নিৰ্দিষ্টকৈ বুলি নহ'লেও যিবিলাক মানুহক ভাল পোৱা যায়, যিবিলাক মানুহৰ প্ৰতি আন্তৰিকতা থাকে, তেওঁলোকক এই ফেচবুক আৰু ইউটিউবৰ যোগেদি বহুত বছৰৰ মূৰত লগ পোৱা গৈছে নাই বাৰু? আৰু যদি লগ পাইছে তেতিয়াহ'লে কি অনুভৱ হৈছে বাৰু জনাবচোন, নে মোৰ ক্ষেত্ৰতে হৈছে বাৰু। গতিকে মই এতিয়া কমেণ্টটো প্ৰথমতে পঢ়ি দিবলৈ চেষ্টা কৰিছোঁ। প্ৰথমতে মোক কৈছে, তোমাৰ আচল নামটো ৰীতা নেকি বাৰু? মানে মোৰ স্কুলত ৰীতা আছিলে আৰু ৰীতাই এনেও মোৰ ডকুমেণ্টছবিলাকত আছে। মোৰ ঘৰত মতা নামটো মাইনু আছিলে আৰু সেই নামটোৱে মই এতিয়া চেনেলটো খুলিছোঁ। মোক সুধিছে তোমাৰ আচল নামটো ৰীতা নেকি বাৰু? মই লাইভটোৰ পিছত কমেণ্ট আছিলে বুলি লাইভটো চোৱাও নাছিলোঁ, দেৰি হ'ল চাওঁতে। তাৰপাছতে মই ভাবিছোঁ দেই কোন হ'ব পাৰে। মই তেতিয়া কৈছোঁ আৰু হয়, তুমি কোন বাৰু ক'বা নেকি, মই সুধিছোঁ আৰু তাৰপাছতে সেইফালৰ পৰা উত্তৰটো আহিছে, নামটো কৈছে আৰু কৈ পেলাই কৈছে, এতিয়া চিনি পাইছানে? সঁচাকৈ দেই, আপোনালোককো নামটো মই ক'ম বাৰু, কৈ দিয়া নাই আৰু অকণমান আপোনালোকেও ভাবি থাকক মইনো আচলতে কাৰ কথা কৈছোঁ। এতিয়া চিনি পাইছানে মোক সুধিছে। তাৰপাছতে কৈছে, তুমি ৰাজগড় ছোৱালী হাইস্কুলত পঢ়ি থাকোঁতেই আমি লগ পাইছিলোঁ। ইতিমধ্যে মই কৈছোঁ যে মই ৰাজগড় ছোৱালী হাইস্কুলৰ পৰা মেট্ৰিক দিছিলোঁ, গতিকে সেই দিনলৈ ঘূৰি গৈছোঁ দেই। কৈছে তুমি ৰাজগড় ছোৱালী হাইস্কুলত পঢ়ি থাকোঁতেই আমি লগ পাইছিলোঁ। তেতিয়া মই নামটোতো কৈছেই আৰু মই গম পাই গৈছোঁ। তেতিয়া মই কৈছোঁ যে গান্ধী পাহাৰৰ ওপৰত নেকি ঘৰ? তেতিয়া তেওঁ কৈছে এবছলিউটলি ৰাইট। তেতিয়া মই ভাবিছোঁ আৰু দেই, মোৰ মনটো ভাল লাগিছে আৰু যে ইউটিউব চেনেলটো খোলাৰ কাৰণে মোৰ লাইভটো চালে বা লাইভটো পোৱাৰ কাৰণে মোক পাইছে, ঠিক তেনেকৈ মোৰো ভাল লাগিছে, নহয় জানো? তাৰপাছতে কৈছে মিছ ইউ ছ' মাছ। মই নাই চোৱা, মই আকৌ মানে সেই কমেণ্টলৈ নাই যোৱাগৈ, কাৰণ যিহেতু লাইভটো আগৰ লাইভ আছিলে। কিন্তু মোৰ ভিডিঅ'লৈ অহা নাই দেই, ভিডিঅ'ত কমেণ্ট পোৱা নাই, মই লাইভটোতে কমেণ্ট দি আছে। তাৰপাছত পাইছোঁ, কি হ'ল চিনাকি হৈও ইগন'ৰ কৰিছা, মই তোমাক কিমান বিচাৰিছোঁ জানা। 18 বছৰ যোৰহাটত আছিলোঁ, গোলাঘাট গৈয়ে থাকোঁ, তেতিয়া সদায় ভাবোঁ এবাৰ যদি তোমাক লগ পালোঁ হয় কেনেবাকৈ। সঁচাকৈ চাওকচোন কিমান আৱেগ ভৰা, সঁচাকৈ কান্দি দিম যেন লাগিছে মোৰ, মানে চকুপানী সঁচাকৈ ৰ'ব পৰা নাই। এনেকৈও কোনোবাই মোৰ কাৰণে ভাবে নেকি? আকৌ এবাৰ পঢ়ি দিছোঁ, মিছ ইউ ছ' মাছ। কি হ'ল চিনাকি হৈও ইগন'ৰ কৰিছা যে, মই তোমাক কিমান বিচাৰিছোঁ জানা। 18 বছৰ যোৰহাটত আছিলোঁ, গোলাঘাট গৈয়ে থাকোঁ, তেতিয়া সদায় ভাবোঁ এবাৰ যদি তোমাক লগ পালোঁ হয় কেনেবাকৈ। তেনেকৈও মোৰ কথা কোনোবাই ভাবে নেকি বাৰু? মইতো কেতিয়াও আশা কৰা নাই যে মোক তেনেকৈ কোনোবাই বিচাৰিছে। ইমান বছৰ হৈ গ'ল, কৈছোৱে মোৰ বিয়া 27 বছৰ হৈ গ'ল, মানে মই গুৱাহাটীৰ পৰা অহা মোৰ 27 বছৰ হৈ গ'ল, মানে 28 বছৰ চলি আছে। তেতিয়াৰ পৰা মোক মনত ৰখা, তেতিয়াৰ পৰা মোক তেনেকৈ বিচৰা কোনোবা আছে নেকি বাৰু? এতিয়া মই আপোনালোকৰ আগত কৈ দিছোঁ, সেয়া অন্য কোনো নহয়, মোৰ লগৰ ছোৱালী এজনী জয়া। এইটোৱে তাই কৈছে যে যেতিয়া মই কৈছোঁ হয় তুমি কোন বাৰু ক'বা নেকি, তেতিয়া তাই কৈছে জয়া, এতিয়া চিনি পাইছানে? যেতিয়া জয়া বুলি ক'লে মোৰ লগৰ তেতিয়া এজনী আছিলে জয়া নামৰ, আৰু ক্লাছ 10ত তেতিয়া এজনী আছিলে, আৰু তাই আছিলে গান্ধী মণ্ডপৰ ওপৰত ঘৰ। আৰু মই গৈছিলোঁ তাইৰ তালৈ, তাই মোক লৈ গৈছিলে। আৰু সেই যে গান্ধী মণ্ডপটো তাইৰ কাৰণে চিনি পাইছিলোঁ, মই গৈছিলোঁ। ইমান ধুনীয়া পৰিৱেশৰ অকণমান জেগা, মোকনো কোনে লৈ যাব, নহয় জানো? লগৰ ছোৱালী এজনী আছিলে কাৰণে তাইৰ তালৈ গৈছিলোঁ, আৰু যাওঁতেই তাই মোক দেখাইছিলে গান্ধী মণ্ডপটো। তাতে মহাত্মা গান্ধীৰ ফটো, মানে চেৰেকী লেটাৰ পৰা আৰম্ভ কৰি পেলাই মানে তাত বোৱা সঁজুলিৰ পৰা ধৰি লৈ মানে যিখিনি মহাত্মা গান্ধীৰ বস্তু তাত ৰখা হৈছে, ফটোলৈকে একেবাৰে শিশুৰ পৰা শৈশৱৰ পৰা যিমানখিনি আছিলে আৰু পাহৰিছোঁ,
সম্পূৰ্ণখিনি তাইৰ কাৰণে মই দেখিবলৈ পাইছিলোঁ। আৰু ইমান সুন্দৰ এটা পৰিৱেশ, আৰু সেই যে গান্ধী মণ্ডপৰ তলৰ পৰা ওপৰৰ পৰা তললৈ যেতিয়া চাই দিয়া হয় গুৱাহাটীখন, কিমান ধুনীয়া লাগে, কি প্ৰাকৃতিক সৌন্দৰ্য, কেনেকুৱা এটা ধুনীয়া ৰাস্তা। আমি খোজকাঢ়িয়ে গৈছিলোঁ, মানে তাই আচলতে মোক খোজকাঢ়ি জেগাখিনি দেখাইছিলে, পাহাৰটো ঘূৰাইছিলে। সঁচাকেই তাইৰ দেউতাকে শিক্ষক কৰিছিলে। এতিয়া মই এটা কথালৈ আহোঁ, তাইক এতিয়া মই তই বুলি ক'ম নে তুমি বুলি ক'ম? এতিয়া মই লিখি থৈছোঁ তলত, তাইৰ কমেণ্টৰ তলত মই লিখি থৈছোঁ যে তুমি কৈ পেলাই মোক কিন্তু লোকৰ কৰাৰ নিচিনা লাগিছে। তুমি বুলি নকৈ তই বুলি ক'লে বেছি ভাল লাগিব, যিহেতু আমি ইমান বেছি লগৰ, নহয়নে? আৰু তাকে এতিয়া তাই মোক সেইটো উত্তৰ দিয়া নাই এতিয়ালৈকে, যে তুমি বুলি ক'লে ভাল লাগিব নে তই বুলি ক'লে ভাল লাগিব। আচলতে লগৰ থাকোঁতেতো সাধাৰণতে তয়ে বুলি কোৱা হৈছিলে চাগে, ময়ো পাহৰিছোঁ। কিন্তু তাই মোক যেতিয়া তুমি বুলি কথাকেইটা কৈছে, মোৰ কিন্তু শুনি ভাল লাগিছে। তুমি শব্দটো কিন্তু মোৰ যেন কিবা লোকৰ লাগিছে। গতিকে যদিহে ইমান বেছি ভাল পোৱা এজনী লগৰ ছোৱালী, তেতিয়াহ'লে তাইতো চাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিছে, আৰু এই ভিডিঅ'টো তাই নিশ্চয়কৈ পাব। নাইবা ভিডিঅ'টো নাপালেও সেই যে কমেণ্টটো মই লিখি থৈছোঁ সেইটো চাগে নিশ্চয়কৈ চাব, কাৰণ যিহেতু তাই মোক কৈছে যে মই ইগন'ৰ কৰিছোঁ। মই কিয় বা ইগন'ৰ কৰিম? মোকহে সকলোৱে এৰি দিয়ে তেনেকৈ। মই কিমান আৱেগিক, কিমান মই সম্পৰ্ক জীয়াই ৰাখিবলৈ চেষ্টা কৰি আহিছোঁ, মোৰ ভিডিঅ' চোৱাসমূহে গম পাব। আৰু কেনেকুৱা লাগি গৈছে, আৰু মোৰ তাইক চাওঁ লাগিছে। তাই যিহেতু মোৰ মুখখন দেখি গম পাইছে, যিহেতু সেই বয়সতকৈ এতিয়া মই সম্পূৰ্ণ বেলেগ এটা চেহেৰা স্বাস্থ্যৰে মই এতিয়া এই বয়সত আছোঁ। আৰু তাই তথাপিতো মোক যিহেতু চিনি পাইছে, আৰু মোৰ তাইক চাবলৈ বহুত মন গৈছে। কিন্তু মই ফটোখন চাবলৈ পোৱা নাই। তাই বেক চাইডৰ ফটো এখন দি থোৱা আছে, তাই পিঠি চাইডটো মই দেখা পাইছোঁ। গতিকে খুব মন গৈছে জানিবলৈ, খুব মন গৈছে কথা পাতিবলৈ জয়াৰ লগত। আৰু ক'ত আছে, কি কৰি আছে, আচলতে যোৰহাটত বা কিয় ইমান বছৰ থাকিলে, ল'ৰা ছোৱালীৰ পৰা বহুত কিবা কিবি জানিবলৈ এতিয়া মোৰ মন গৈছে। গতিকে যদি ছাবস্ক্ৰাইব কৰি থোৱা আছে, এই ভিডিঅ'টো নিশ্চয়কৈ পাব। আৰু যদি ইমান বেছি মোৰ প্ৰতি আপোন ভাৱ আছে, মৰম চেনেহ আছে, নিশ্চয় ছাবস্ক্ৰাইব কৰিছে চাগৈ। আৰু যদিও নাই কৰা, তেতিয়াহ'লে মই তাইৰ কমেণ্টৰ পাছত যিটো ৰিপ্লাই লিখি থোৱা আছে সেইটো নিশ্চয়কৈ চাব, আৰু তাৰ পাছত কথা পাতিম বুলি ভাবিছোঁ। বহুত বেছি মন গৈছে এতিয়া লগ পাবলৈ। গতিকে কিয় বা মই ইগন'ৰ কৰিম? মই আচলতে কিছুমান কমেণ্ট চাবলৈ সময় নাপাওঁ, আৰু ভবাও নাই। এতিয়াও মই লিখি থোৱা কমেণ্টটোৰ ৰিপ্লাই চাইছে বা নাই মই গম পোৱা নাই, কিন্তু বহুত বেছি মোৰ ভাল লাগিছে মনটো। আৰু সেইবাবে মই আপোনালোকক প্ৰথমতে কোৱা নাছিলোঁ যে মোৰ লগৰ ছোৱালী, কিন্তু ইমান বেছি ভাল পোৱা কোনোবা গুৱাহাটীতে এৰি থৈ অহা, স্কুলত লগ পোৱা, পঢ়ি থাকোঁতে কেনেকুৱা লাগিছে নহয়নে? কোনোবাই এতিয়া ভাবিব কোনোবা ল'ৰাই চাগে আগতে চাগে কোনোবা ভাল পোৱা আছিলে নেকি, তেৱেই চাগে দিছে নেকি। কিন্তু নহয়, সেইজনী ছোৱালী হয়। আৰু তাইৰ দেউতাক শিক্ষক কৰিছিলে, কৈছোৱে। মাকহঁত গাঁৱত আছিলে তেতিয়া, আৰু দেউতাকে সৈতে তাই গান্ধী মণ্ডপত নিজৰ ঘৰ আছিলে, তাতে তাইক মই লগ পাইছিলোঁ। গতিকে বহুত কথা জানিবলৈ আছে এতিয়া, বহুত কথা পাতিবলৈ আছে, মন গৈছে, বহুত কিবা কিবি পাতিবলৈ মন গৈছে। গতিকে তাইক মই কেতিয়া লগ পাওঁ, কিদৰে লগ পাওঁ, মোৰ এতিয়া সেইটো চিন্তা। ফোনৰ নাম্বাৰেই পাওঁ নে কেনেকৈ পাওঁ? আৰু গতিকে আপোনালোকক মই এটা কথা সুধিবৰ বাবে মই ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ, যে আপোনালোকৰ এনেকুৱা কেতিয়াবা হৈছেনে নাই, যে ইউটিউব চেনেলটো খোলাৰ পাছত অকল, মই আপোনালোকক আগতেও কৈছোঁ যে অকল ইনকামটোৰ কাৰণে মই বা ডলাৰ গোটাবৰ কাৰণে মই আচলতে চেনেলটো খোলা নাই। মোৰ বহুত কিবা কিবি উদ্দেশ্য আছে, যিবিলাক উদ্দেশ্য মই আপোনালোকক এটা এটাকৈ কৈ যাম বুলি কৈছোঁ, ঠিক এটা এটাকৈ ওলাই গৈছে। বহুত কিবা কিবি মোৰ আৱেগ আছে, বহুত কিবা কিবি আছে, যিবিলাক মোৰ এটা এটাকৈ আপোনালোকক দেখুৱাই যাব পাৰিছোঁ। সেইবাবে মই আজি ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কিমান ভাল লাগিছে বাৰু আপোনালোকে ভাবকচোন। আপোনালোকৰ হৈছে নাই বাৰু তেনেকুৱা, যে চেনেলটো খোলাৰ পাছত আপোনালোকে তেনেকুৱা মানুহ কাৰোবাক লগ পাইছেনে বাৰু? চাগে নিশ্চয় পাইছে, কাৰণ একেই কথা মোৰ দৰে, যে আপোনালোককো কোনোবাই লগ পাবলৈ বিচাৰিছে, বা আপোনালোকে কাৰোবাক লগ পাবলৈ বিচাৰিছে, মনৰ মাজত হয়তো সোমাই আছে। সেই তেতিয়াৰ পৰা কিমান বছৰৰ পুৰণা, না ফোন নাম্বাৰ, কোনো ধৰণৰ লিংক নাইকিয়া হৈ যায় নহয়। স্কুলত পঢ়ি থকা, আৰু মই যে সেই স্কুলখন এৰিলোঁ, কৈছোঁৱে আপোনালোকক ইতিমধ্যে। স্কুলখন এৰিলোঁ, লগৰবিলাক এৰিলোঁ, গুৱাহাটীও এৰিলোৱে বুলি ক'ব পাৰি। কিন্তু মই লোকৰ কামত মই গুৱাহাটীলৈ গৈছোঁ পিছত, বিয়া হোৱাৰ পাছত। কিন্তু মই নিজৰ ভাল পোৱাবোৰতো মই তেতিয়াই ত্যাগ কৰি থৈ আহিলোঁ। একো মোৰ নিজৰ চিন নোহোৱাকৈ মই গুচি আহিলোঁ। গতিকে স্কুলত কি হ'ল, ৰিজাল্ট কি হ'ল, তালৈকে মই আপোনালোকক ইতিমধ্যে কৈছোঁ। গতিকে এতিয়া জয়াক লগ পোৱাৰ ইচ্ছা, বহুত বেছি ইচ্ছা গৈ আছে।
আৰু তাইক আকৌ কৈছোঁ যদিহে মোৰ প্ৰতি ইমান ধাউতি ইমান মন গৈছে লগ পাবলৈ তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব নিশ্চয় কৰিছে তাই আৰু যদি কৰা নাই তেতিয়াহ'লে এতিয়াও কৰিলে তাই মোক দেখি থাকিব পাৰিব কিন্তু মই তাইক চাবলৈ কিন্তু বহুত বেছি মন গৈছে গতিকে যদি ছাবস্ক্ৰাইব কৰা আছে আজি ভিডিঅ'ৰ যোগেদি মই লগ পোৱাৰ ইচ্ছাৰে আজি ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ আৰু ধন্যবাদ জনাইছোঁ এইটো কাৰণে যে তাই মোৰ লাইফত মোক চিনি পাই পেলাই কমেণ্ট কৰি মোক লগ পাবলৈ ইচ্ছা কৰিছে ইমান বেছি হেঁপাহ তাইৰো যে মোৰ প্ৰতি আছে এতিয়াও গতিকে ক'ত বিয়া হৈ গ'ল কি কথা কি বাৰ্তা বহুত কিবা কিবি জানিবলৈ মন গৈছে এতিয়া গতিকে আজি ভিডিঅ'টো ইমানেই আছিলে আপোনালোকৰ কেনেকুৱা লাগিলে ভিডিঅ'টো প্লিজ কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আৰু আপোনালোকৰ মোৰ নিচিনা কেতিয়াবা হৈছেনে সেইটো কিন্তু জনাবলৈ নাপাহৰিব গতিকে আজিলৈ আহোঁ বাই বাই